5,000, 10,000, 15,000 ভোট কৰ্তনৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে। বিজেপিৰ এটা কুচক্ৰান্ত, এটা সাম্প্ৰদায়িক ৰাজনৈতিক চক্ৰান্ত। ভাৰতীয় মানুহক ভোট দিয়াৰ অধিকাৰৰ পৰা কোনেও কৰ্তন কৰিব নোৱাৰে, কোনেও বঞ্চিত কৰিব নোৱাৰে। ক্ষমতা আছে যে দাদাগিৰি কৰিব, সেই দাদাগিৰিত সকলো কৰিব নোৱাৰে। জীৱিত মানুহকো মৃত্যু বনাই মানুহে ৰাজনীতি কৰে নেকি আপোনালোকে কওকচোন। বিজেপি চৰকাৰে আৰু বিজেপি দলে অসমত ধৰ্মীয় সংখ্যালঘু লোকসকলক, মুছলমান লোকসকলক কেনেকৈ ধ্বংস কৰিব, কেনেকৈ বৌদ্ধিক দিশত, শৈক্ষিক দিশত, সামাজিক দিশত ধ্বংস কৰিব, অত্যাচাৰ কৰিব, তাৰেই পৰিকল্পনা ৰচি আছে আৰু তেওঁলোকে সেই হিচাপে অত্যাচাৰ চলাই আছে। আপোনালোকে দেখিবলৈ পাইছে যে এতিয়া আপোনাৰ আকৌ সংখ্যালঘু লোকসকলক অত্যাচাৰৰ কাৰণে এতিয়া এছআৰ আনিলে। এই এছআৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে বিজেপি আৰু চৰকাৰখনে কি কৰিছে, যিসমূহ সংখ্যালঘু সমষ্টিত আপোনাৰ সংখ্যালঘু লোকসকলে জনপ্ৰতিনিধি নিৰ্ণায়ক ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা লয় বাছনি কৰাৰ ক্ষেত্ৰত, সেইসমূহ এলেকাত 5,000, 10,000, 15,000 ভোট কৰ্তনৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে। আটাইতকৈ দুখৰ কথা, বৰ ঘৃণনীয় কথা যে এনেকুৱা কিছুমান ব্যক্তি ওলাইছে, বিজেপিৰ মানুহে সেইসকলৰ মানুহৰ নাম লৈ তেওঁলোকে কমপ্লেইন কৰিছে, অভিযোগ কৰিছে, কিন্তু প্ৰকৃত অভিযোগকাৰীয়ে নাজানে যে তেওঁ অভিযোগ কৰিছে, সেই মানুহজনৰ ওপৰত সন্দেহ হৈছে বুলি সেই মানুহসকলে নাজানে। গতিকে এই বিষয়বিলাক আমি চালি জাৰি খবৰ ল'লোঁ যে গোটেইখিনি বিজেপিৰ এটা কুচক্ৰান্ত, এটা সাম্প্ৰদায়িক ৰাজনৈতিক চক্ৰান্ত, যাৰ জৰিয়তে কি এই বিজেপিয়ে আগন্তুক 2026 তেওঁলোকে নিৰ্বাচনটো তেওঁলোকে বৈতৰণি পাৰ হ'ব খুজিছে। তেওঁলোকে যে কাম কৰা নাই আৰু তেওঁলোকে এতিয়া এই মিয়া মানুহকেই তেওঁলোকে ব্যৱহাৰ কৰি আছে। মিয়া মানুহকে যদি উচ্ছেদ কৰে, কিছুমানে ভাল পায় ভোট দিয়ে। মিয়া মানুহক যদি মাৰপিট কৰে, কিছুমানে ভাল পায়। এতিয়া শেহতীয়াকৈ মিয়া মানুহক ভোট কৰ্তনৰ এই ব্যৱস্থাটো কৰিছে। গতিকে ভাৰতীয় নাগৰিকক কেনেকৈ ভোট কৰ্তন কৰিব, এইটো কোনো পধ্যই নহয়। আমি আদালতৰ মজিয়ালৈ লৈ যাম তেওঁলোকক, যিসকলে ভুৱা অভিযোগ দাখিল কৰি আছে। আমি জেইলৰ ভাত খুৱাবলৈ আমি তেওঁলোকক চেষ্টা কৰিম। আমি সন্মানীয় আদালতৰ কাষ চাপিম আৰু যিসকলে এনেকুৱা ফটো এণ্ট্ৰি কৰিছে, সেই ফটো এণ্ট্ৰি মিছা কৰিছে, তেওঁলোকক আমি সেইটো গোচৰত ৰুজু কৰি আমি আদালতত আমি তেওঁলোকক নিয়াৰ ব্যৱস্থা কৰিম। ভাৰতীয় মানুহক ভোট দিয়াৰ অধিকাৰৰ পৰা কোনেও কৰ্তন কৰিব নোৱাৰে, কোনেও বঞ্চিত কৰিব নোৱাৰে, কোনো শাসন ব্যৱস্থাই কৰিব নোৱাৰে। গতিকে ইয়াত দাদাগিৰি কৰিলে নহ'ব। তেওঁলোকে ক্ষমতাত আছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ক্ষমতা আছে যে দাদাগিৰি কৰিব, সেই দাদাগিৰিত সকলো কৰিব নোৱাৰে। ভাৰতৰ এখন সংবিধান আছে, এখন নীতি নিয়ম আছে, গণতান্ত্ৰিক পদ্ধতি আছে, তাৰ ব্যৱস্থাৰ জৰিয়তে কৰিব লাগিব। কিছুমান মানুহ, জীৱিত মানুহক মৃত্যু সজাই দিছে। ইয়াতকৈ ঘৃণনীয় আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰিব নালাগে। জীৱিত মানুহকো মৃত্যু বনাই মানুহে ৰাজনীতি কৰে নেকি আপোনালোকে কওকচোন। ইয়াতকৈ দুখৰ কথা আৰু নাই। গতিকে যিসকলে এনেকুৱা ভুৱা কামবোৰ কৰিছে, তেওঁলোকে জেইলৰ ভাত খাবলৈ সাজু থাকক। আমি সেই ব্যৱস্থাটো কৰি আছোঁ। আমি সন্মানীয় আদালত আৰু অসমৰ প্ৰতিটো থানাই তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিম। গতিকে এতিয়া আমাৰ সময় আছে। আমি তেওঁলোকক অনুৰোধ জনাইছোঁ, মানুহক ইমান অত্যাচাৰ নকৰিব। আপোনালোকে ভুৱা যিবিলাক অভিযোগ কৰিছে, সেই অভিযোগসমূহ আপোনালোকে এতিয়াও উঠাই লওক। বেলেগৰ প্ৰৰোচনাত পৰি নিজৰ মাজত বেয়া হ'ব নালাগে আৰু জেইলৰ ভাত খাব নালাগে বা আদালতৰ মজিয়াই ঘূৰি থাকিব নালাগে। আমি সকলোৱে শান্তিপ্ৰিয় মানুহ, মিলিজুলি থাকিব লাগে।